নমস্কাৰ হৃদযন্ত্ৰ আমাৰ শৰীৰৰ অন্যতম এক গুৰুত্বপূৰ্ণ অংগ এই হৃদযন্ত্ৰটোৱে শৰীৰৰ সমগ্ৰ কাম সমাপন কৰে হেহে মানৱ শৰীৰৰ এই হৃদযন্ত্ৰটোক সুস্থৰূপে পৰিচালনা কৰাটো খুবেই প্ৰয়োজনীয় নমস্কাৰ প্ৰিয় দৰ্শকসকল প্ৰীতিৰ সম্ভাষণ জনাই মই অৰ্পণা কলিতাই আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান চিকিৎসা নিদানৰ আজিৰ খণ্ডটিলৈ আজি হ'ল 29 ছেপ্টেম্বৰ প্ৰতি বছৰে ছেপ্টেম্বৰ মাহত 29 তাৰিখে বিশ্ব হৃদযন্ত্ৰ দিৱস উদযাপন কৰা হয় ইয়াৰ মুখ্য উদ্দেশ্য হ'ল ব্যক্তিসকলক হৃদযন্ত্ৰৰ লগত জড়িত হৈ থকা ৰোগসমূহৰ বিষয়ে সজাগ কৰোৱা আৰু ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে জ্ঞাত কৰোৱা আপুনি বাৰু সঁচাকৈ কোনো হৃদৰোগত ভুগি আছে নেকি কেনে ধৰণৰ সমস্যা পাই আছে ইয়াৰ প্ৰতিকাৰ কেনে ধৰণৰ হ'ব পাৰে ব্যক্তিসকলে সুস্থ জীৱনশৈলী অৱলম্বন কৰাটো বা অভ্যাস কৰাটো কিয় প্ৰয়োজনীয় এই আটাইবোৰ কথাটো আমি খুবেই প্ৰয়োজনীয় আৰু সেই উদ্দেশ্যে আজিৰ অনুষ্ঠানত আমি আমন্ত্ৰণ কৰি আনিছে এগৰাকী চিকিৎসক তেখেত হ'ল শল্য চিকিৎসক তথা হৃদৰোগ বিশেষজ্ঞ আহক আমি তেখেতৰ সৈতে কথা পাতোঁ ডক্টৰ ৰাজনীশ দুৱাৰা আজি আমাৰ অনুষ্ঠানত আহিছে ডক্টৰ দুৱাৰা স্বাগতম জনালো নমস্কাৰ বহুত বহুত ধন্যবাদ আৰু আমি আজি এটা খুব তাৎপৰ্যপূৰ্ণ দিনত লগ হৈছো আৰু ৱৰ্ল্ড হাৰ্ট ডে আমি তাৰ ওপৰত যি কথোপকথন আলোচনা কৰিম ভাবো যে মানে নিশ্চয় ডক্টৰ দুৱাৰা প্ৰতি বছৰে হৃদৰোগৰ বিষয়ে সজাগ কৰিবলৈ মানুহৰ মাজত একোটাকৈ থিম দিয়া হয় 2025 বৰ্ষৰ যিটো থিম সেইটো হ'ল ডোন্ট মিছ আ বিট অৰ্থাৎ হৃদয়ৰ এটি স্পন্দনো যাতে আমি হেৰুৱাই নেপেলাওঁ প্ৰতিটো স্পন্দনৰে মূল্য আছে এই বিষয়ে জনাবচোন মানে কি আমাৰ এনেই যিমান আমাৰ ৰোগ আছে আমাৰ মানুহৰ আমি এটা দিন মানে এটা লৈ লওঁ বিভিন্ন ধৰণৰ ৰোগ আছে যাৰ মানে ধৰি লওক এটা হৃদৰোগৰ কথাই কওঁ তা মানুহৰ মাজত সজাগতাটো বঢ়োৱাটো খুব দৰকাৰ কাৰণ ইয়াত কি হয় মানুহে আমাৰ পাহৰিও যায় আৰু তেওঁলোকে যদি সজাগ নহয় আমাৰ যোনখিনি প্ৰবলেম হ'ব পাৰে বা সিম্পটমছ হ'ব পাৰে সেইখিনি আমি ধৰা নপৰিব পাৰে এতিয়া যদি আমি এটা দিৱস এনেকৈ পালন কৰোঁ তেতিয়া কি হয় সজাগতা বাঢ়ে মানুহে অলপ পঢ়া শুনা কৰে আমাৰ কথোপকথনখিনি হয় আৰু তেতিয়া আমি নিশ্চয় মানে এনেকুৱা যদি জ্ঞাত হ'ম তেতিয়া আমি তাৰ কাৰণে প্ৰতিৰোধ মানে যি কৰিব লাগে বা কি ধৰণৰ ট্ৰিটমেন্ট ল'ব লাগে সেইখিনি আগবাঢ়িব পাৰোঁ সেইকাৰণে এইটো পাতা যায় হয় হয় আজি অনুষ্ঠানত আমি এই গোটেইখিনি কথাই আলোচনা কৰিবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম কাৰ্ডিঅলজিষ্ট আৰু কাৰ্ডিঅ সাৰ্জন হয় আমি জনাত সম্পৰ্ক আছে আৰু পাৰ্থক্য আছে আপুনি পাৰ্থক্য সম্পৰ্কে জনাই দিয়ক তাৰ মানে এই কাৰ্ডিঅলজি মানে হৃদৰোগ আপোনাৰ যোনটো বেমাৰ সেইটো ট্ৰিটমেন্টৰ কাৰণে দুটা শৈলী আছে এটা হৈছে মেডিচিনৰ পাৰ্ট যোনটো যেনেকৈ সেইটো ভেষজ বিভাগ যোনটো মেডিচিনৰ পাৰ্ট আৰু এটা হৈছে শল্য চিকিৎসা মানে সাৰ্জাৰী লাগাটো য'ত ওপেন হাৰ্ট সাৰ্জাৰী বা এনেকুৱা হয় তো এই দুটা হেৰিত ভগোৱা গৈছে তাৰমানে যোনখিনি মানুহৰ ট্ৰেইনিং আপোনাৰ মেডিচিনৰ কৰাৰ পিছত তেওঁলোকে কাৰ্ডিঅলজিৰ ওপৰত স্পেচিয়েল ট্ৰেইনিং লয় আৰু লোৱাৰ পিছত তেওঁলোকক কাৰ্ডিঅলজিষ্ট বুলি জনা যায় আৰু যোনে আপোনাৰ শল্য চিকিৎসা ফিল্ডৰ পৰা আহি কাৰ্ডিয়াক সাৰ্জাৰীত মানে ট্ৰেইনিং লয় তেওঁলোকক কাৰ্ডিয়াক সাৰ্জন বুলি কোৱা যায় মানে সেইটো হৃদৰোগৰ শল্য চিকিৎসক সেইকাৰণে চিকিৎসাটোত দুটা ফালেই থাকে এটা হ'ল মেডিচিন পাৰ্ট আৰু এটা হ'ল আপোনাৰ সাৰ্জিকেল পাৰ্ট এতিয়া যোনটো যাক প্ৰযোজ্য হয় সেই হিচাপে ট্ৰিটমেন্ট কৰা যায় ওভাৰঅল বস্তুটো কাৰ্ডিয়াক সায়েন্স বুলি কয় আৰু তেনেকৈ বিভক্ত কৰা হৈছে মানে ট্ৰেইনিঙৰ পৰা আৰম্ভ কৰি গোটেইখিনি যাক যোনটো লাগে মানে ট্ৰিটমেন্ট সেই হিচাপে কৰা যায় এটা সাধাৰণ হৃদৰোগসমূহ কি হ'ব পাৰে হৃদৰোগটো চাওক এতিয়া বহুত ধৰণৰ আছে কিছুমান আছে জন্মগত কিছুমান ডিফেক্ট হয় বাচ্চাবিলাকৰ সেইটো এটা বেলেগ অধ্যায় আৰু আপোনাৰ যোনখিনি নৰ্মেলি আমি শুনা পাওঁ যে মানুহৰ হাৰ্ট এটেক হৈছে সেইটো খুব কমন আৰু মানে খুব বেছিকৈ হোৱা আমি দেখিছোঁ আৰু সেইটো হাৰ্টৰ ভিতৰত মানে যোনটো আমাৰ ৰক্ত সঞ্চালন হয় তাৰমানে হাৰ্টটোৱে গোটেই আমাৰ সমগ্ৰ শৰীৰক ব্লাড পাম্প কৰি পেলাই ব্লাড দি আছে লিভাৰ কিডনি ব্ৰেইন ষ্টমাক ইণ্টেষ্টাইন চবতে দিয়ে আৰু এই হাৰ্টক নিজেই চলিবৰ কাৰণেও তেজটো দৰকাৰ হয় আৰু অক্সিজেনেটেড ব্লাডটো দৰকাৰ হয় অক্সিজেন মানে থকা ব্লাডটো লাগে আমাক সেই হাৰ্টৰ যোনটো ওপৰত যোনখিনি ধমনী আছে সৰু সৰু সূক্ষ্ম সেইবোৰ 2 মিলিমিটাৰ 2.5 মিলিমিটাৰ মানে কিছুমান সৰু হৈ যায় বেমাৰ হয় সেইবোৰক আমি কৰনেৰী আৰ্টাৰী বুলি কওঁ কৰনেৰী আৰ্টাৰী আৰু কৰনেৰী আৰ্টাৰীজত যেতিয়া আপোনাৰ চৰ্বি জমা হয় আৰু তেতিয়া সেই চৰ্বি লাহে লাহে তেতিয়া বুকুৰ বিষ চিক হয় কাৰণ ব্লাডটোৱে
মানে কান্দি উঠে আপোনাৰ ৰক্ত সঞ্চালন হ'ব নাপায় তেতিয়া আপোনাৰ হাৰ্টৰ যোনটো মাসল যোনে পাম্পিং কৰে কাৰণ পাম্পিং কৰিলে এনাৰ্জি লাগে পাম্পিং মানে আমি যে হলক আপোনাৰ পানীৰ পাম্পটো চলাওতেও ইলেক্ট্ৰিক্যাল এনাৰ্জি লাগে তেনেকে হাৰ্টটো এটা পাম্পিং কৰাৰ কাৰণে এটা শক্তি প্ৰয়োজন হয় সেই শক্তিটো এনাৰ্জিটো লাগে আৰু সেই এনাৰ্জিটো আমাক সাবস্টেন্স মানে যোনটো ব্লাডে দিয়ে আৰু সেই ব্লাডটো যদি ৰুড হয় কিবা কাৰণত আপোনাৰ আৰ্টাৰীত যদি চৰ্বি জমা হয় তেতিয়া সেই ৰক্তখিনি গৈ পেলাই সেই মাসলত গৈ নাপায় গৈ তেতিয়া আপোনাৰ ইস্কেমিক হাৰ্ট ডিজিজ বুলি কয় যেটো কৰনাৰী আৰ্টাৰী ডিজিজৰ এটা নাম আৰু যেতিয়া হেতু কমপ্লিটলি 100% বন্ধ হৈ যায় বা ভিতৰত সেই চৰ্বিটো ফাটি যায় ফাটি পেলাই এম্বলাইজ হৈ যায় মাইক্ৰো এম্বলাইজ হৈ যায় তেতিয়া হেতু আমি হাৰ্ট এটেক বুলি কওঁ হাৰ্ট এটেক বুলি কওঁ 100% বন্ধ হৈ গ'ল হেতু সময় আৰু ব্লাডৰ ক্লটিং হৈ যায় তাত মানে ভিতৰত কাৰণ যিকোনো অৱস্থাত যদি ব্লাডটো এক্সটাৰ্নাল এনভাইৰনমেন্ট মানে বাহিৰৰ হেৰিৰ লগত সম্বন্ধ আহি যায় তেতিয়া ব্লাডটো ক্লটিং হয় আপুনি দেখিব আজি যদি স্যাম্পলটো লয় ব্লাডৰ দেখিব হে সিৰিঞ্জত ব্লাডটো গোটা মাৰি গৈছে তেনেকে আপুনি যেতিয়া এক্সটাৰ্নাল হেৰিৰ লগত আহি যায় ব্ৰেকেজ হৈ যায় ভিতৰত ভাঙি গৈছে ভিতৰত যেনিবা ষ্ট্ৰাকচাৰটো তেতিয়া আপোনাৰ হে ব্লাডটো মানে গোটা মাৰি যায় তেতিয়া আপোনাৰ হাৰ্ট এটেক হৈ যায় হেতু এটা খুব কমন মানে বেমাৰ আৰু বহুত ধৰণৰ বেমাৰ আছে যেনেকে হাৰ্টৰ ভালভুলাৰ ডিজিজ এটা আছে যত আপোনাৰ হাৰ্টৰ ভিতৰত আমাৰ চাৰিটা মেইন ভালভ আছে লেফট আৰু ৰাইট চেম্বাৰছ আছে বাও ফালে যোনটো হাৰ্টৰ হেৰি আছে আপোনাৰ চেম্বাৰ আছে আৰু আমি ভেন্ট্ৰিকল আৰু এট্ৰিয়াম লেফট ভেন্ট্ৰিকল কওঁ ৰাইটতো তেনেকুৱা আছে ৰাইট আৰু হেৰি ৰাইটত আপোনাৰ বিশুদ্ধ ৰক্ত থাকে অক্সিজেন ৰহিত আৰু যোনটোত আপোনাৰ লেফট সাইডে মানে অক্সিজেনটো পোৱাৰ পিছত ব্লাডটো মানে থাকে হেতু এটা সেইবিলাকত যোনটো চলাচল কৰিবৰ কাৰণে ভিতৰত এটা মানে একফলিয়াকে তেজ যোৱা যোনটো এটা ভেলভ যেনেকৈ আপোনাৰ পানীৰ পাইপটো দেখিব ভেলভ থাকে এফালে যোৱা ভেলভ আৰু হেৰি আপোনাৰ মানে যোনটো প্ৰেছাৰত বা হেৰিত এইটো এফালে খোলে সেই তেনেকৈ সেই ভেলভৰ মানে এফেক্ট কৰিব পাৰে এটা হতে বয়সত হ'ব পাৰে কিছুমান জন্মগত হিচাপে হ'ব পাৰে কিন্তু মেইনলি আমাৰ দেখত ৰিউমেটিক হাৰ্ট ডিজিজটো হ'ব পাৰে সো এইবোৰ হল থুলমুলকে মানে আপোনাৰ মেইন কাৰণৰ হৃদৰোগৰ আৰু তো বহুত আছে আমি নিশ্চয় এই বিষয়ে কথা পাতিম বাৰু এতিয়া আমি জানিব বিচাৰিম এতিয়া সময়ত যিবোৰ ডেকা লোকসকল বা ব্যক্তিসকল ইয়াংষ্টাৰ্ছ বা যিবোৰ ইয়াং ইউথ আহিছে এতিয়া ওলাই আহিছে উন্নয়নশীল দেশসমূহত বা ভাৰতবৰ্ষই হওক বা বিভিন্ন ৰাষ্ট্ৰত দেখিবলৈ পোৱা যায় যে হাৰ্ট এটেকত খুব কম বয়সতে ভোগে এই সম্পৰ্কে জনাই দিব কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ হয় কাৰণ এইটো হৈছে যে আমাৰ এতিয়া যোন আমি বহুত দেখি আছো যে খুব কম বয়সত হৈছে আপুনি খুব মানে এইটো এটা তাৎপৰ্যপূৰ্ণ কথা কৈছে কাৰণ কিয় খুব কম বয়স আমি 30 বছৰ 40 বছৰ এনেকুৱাটো আমি দেখিছো যে হাৰ্টৰ বেমাৰ হৈছে হেতু এইটো কাৰণে হৈছে যে সমাজত আমাৰ বহুতখিনি এতিয়া সমাজখন বদলি হৈছে তাৰ মানে আমাৰ দেখিব যে মানুহবিলাকৰ যোনটো চিন্তাধাৰা আৰু আমাৰ বিৰাট ষ্ট্ৰেছ এনজাইটি আমি মানসিক চাপটো খুব বেছি আৰু হেতু কামৰ কাৰণে হয় বা পৃথিৱীত জীয়াই থাকিবৰ কাৰণে হয় চাকৰি সংক্ৰান্তত হ'ব পাৰে বা কম্পিটিটিভ স্পিৰিটত হ'ব পাৰে হেতুত কি হয় আমাৰ ৰাতিও টোপনি ক্ষতি হৈছে আৰু আমাৰ যোনটো খাদ্যৰ মানে খোৱাৰ যোনটো সিস্টেম হেতু বহুত বদলি হৈ গৈছে আমি জাংক ফুড বা সহজতে পোৱা খোৱা যোনটো আমি কষ্ট নকৰাকে আপুনি যিকোনো তেলত ভজা পোৰা কৰা বস্তু আমি খাইছো সেইখিনি কি হৈছে আমাৰ যোনটো নেচাৰেল যোনটো সিস্টেম আছিল হেতুত আমাৰ চেঞ্জ হৈ গৈছে হেতু মেইন আৰু কেইটামান কথা আছে যেনেকে ফ্যামিলিত যদি কাৰবাৰ হৃদৰোগ আছিল বা আপোনাৰ ব্লাড প্ৰেছাৰ আছে তেতিয়া আমি নিজেও অলপ সজাগ হোৱাবল 30 বছৰমান বয়সৰ পৰা অলপ পাৰ্সোনেল চেকআপ তো কৰি ল'ব লাগে তেতিয়া গম পাওঁ যে মোৰ ব্লাড প্ৰেছাৰ হৈছে এনেকুৱা কাৰণ ডায়াবেটিছটো ইমান বাঢ়িছে যে ডায়াবেটিছটো এতিয়া মানে আগুৱাই আহিছে বহুত কম বয়সতো আমি টাইপ 2 ডায়াবেটিছটো বহুত কম বয়সতো দেখিছো তাৰ মানে কাৰণ গুটেই আমাৰ লাইফষ্টাইলটো বদলি গৈছে আমাৰ যোনটো মানে সেই কাৰণে কি হয় ডায়াবেটিছৰ খুব বাঢ়ি গৈছে আৰু সেই ডাইৰেক্টলি হাৰ্টত এফেক্ট কৰে ডায়াবেটিছ আৰু ব্লাড প্ৰেছাৰ আৰু আপুনি যদি সুৰাপান কৰিছে বা আপুনি যদি মানে ধপাত বা এনেকুৱা ধৰণৰ বস্তু লৈছে মানে সিগাৰেট বা বিড়ি বা এনেকুৱা তেতিয়া আপোনাৰ ডাইৰেক্টলি হাৰ্টত এফেক্ট কৰে হাৰ্টৰ ব্ৰেইনত গুৰুত্বপূৰ্ণ কথা জনালে এইটো এটা বাৰ্তা বুলি ক'ব লাগিব যেহেতু
উঠি অহা নৱপ্ৰজন্ম সকলে এতিয়া দেখিবলৈ পোৱা গৈছে যে বেয়া বস্তুৰ প্ৰতি আসক্তিটো খুব বেছি হৈছে তেওঁলোকে ধৰক নিচাজাতীয় দ্ৰব্য বা আপুনি যেহেতু ক'লে ধপাত সেৱন কৰে বা এলকহল লয় বা বিভিন্ন ধৰণৰ তেনেকুৱা দ্ৰব্যৰ ফলত তেওঁলোকৰ হাৰ্টত আৰু হৃদযন্ত্ৰত ডাইৰেক্টলি বা ইনডাইৰেক্টলি প্ৰেছাৰ পৰে তো সেইটো এটা কাৰণ হ'ব পাৰে যে বৰ্তমান সময়ত যে ইমান সোনকালে হাৰ্ট এটেকত ভুগি আছে ইয়াৰ বাবে প্ৰতিকাৰ আপুনি সমাধান হিচাপে আপুনি কি সাজেষ্ট কৰিব যেনেকৈ আমি আজি ৱৰ্ল্ড হাৰ্ট ডেত বহিছোঁ তাৰমানে সজাগতা বঢ়াব লাগিব আমি এইটো জনাব লাগিব যে এইখিনি কাৰণত হয় তেতিয়া যদি কাৰণখিনি বুজা যায় তেতিয়া আপুনি সেই কাৰণখিনি প্ৰতিৰোধ কৰিব যদি দেখে যে আপোনাৰ টেনশ্যন হৈছে বা আপোনাৰ ষ্ট্ৰেছ আহিছে আপুনি সেইটো কমাবলৈ যত্ন কৰক ক'বলৈ বহুত সহজ কিন্তু ষ্ট্ৰেছে কি কৰে আপোনাৰ যোনখিনি ৰক্ত ধমনী আছে আমাৰ হাৰ্টত সেইখিনিক ডাইৰেক্টলি মানে হৰমোনেল চেঞ্জ বা এনেকুৱা ধৰণৰ কিছুমান চেঞ্জ আছে বডিত যোনে চেঞ্জ কৰি পেলাই ভিতৰত ইঞ্জুৰি কৰে সেই ইঞ্জুৰিটোৱে মানে সূক্ষ্ম ইঞ্জুৰি এইবোৰ ইমান মাইক্ৰ' ট্ৰমা হয় সেই মানে ডাইৰেক্ট মানে প্ৰেছাৰ হওক কাৰণ প্ৰেছাৰ এটা খুব যদি ৰক্ত ধমনীত চাপটো পৰে সেই তাততো এফেক্ট হ'বই তাৰমানে আপোনাৰ যোনটো 120 থাকিব লাগে আপোনাৰ যদি 180 হৈছে ডেফিনেটলি আপুনি গম পাব যে সেই ৰক্ত ধমনীত চাপটো বেছি পৰিছে আৰু সেই যেতিয়া মাইক্ৰ' ট্ৰমা যেতিয়া হ'ব বা আপোনাৰ ধৰি লওক তেতিয়া আপোনাৰ সেইটো বস্তুত মানে এফেক্ট কৰিবই সেইকাৰণে আমি জানিব লাগিব যে মোৰ প্ৰেছাৰ হৈছে মই দৰৱ খাবই লাগিব বহুতে প্ৰশ্ন কৰে যে মোৰ প্ৰেছাৰ হ'ল মই এমাহ দৰৱ খাম তাৰপিছত আমি বন্ধ কৰি দিম কমি গ'ল কিন্তু এই প্ৰেছাৰ জাতীয় বস্তুটো কি হয় সাধাৰণতে মানে এইটো গোটেই জীৱন ভৰতেই আপুনি আচলতে ল'ব লাগিব আপুনি যদি নলয় তেতিয়া কিন্তু আপোনাৰ প্ৰেছাৰটো আকৌ বাঢ়ি পেলাই ষ্ট্ৰোক বা হাৰ্ট এটেক হৈ যাব পাৰে সেইকাৰণে মানুহে সেইটো ভয় খায় মই দৰৱ খাব লাগিব কিন্তু উপায় নাই কাৰণ এই চিষ্টেমটো এতিয়া ধৰা পৰিছে আপুনি সেইটো কণ্টিনিউ কৰিব লাগিব সেই তেনেকুৱা ডায়েবেটিছ যদি হৈছে আপুনি প্ৰতিকাৰ ল'ব লাগিব আপুনি নিজৰ লাইফষ্টাইল ডায়েট চেনি জাতীয় বস্তু মানে পুৰা কমাই দিয়া ভাল এতিয়া ইমান মাৰ্কেটিঙত দেখিব আপুনি চব বস্তুতে মানে চকলেটৰ পৰা আৰম্ভ কৰি চব বস্তুতে মিঠাৰ ইমান মানে আপোনাৰ পেষ্ট্ৰি চপ হওক চকলেট হওক এইখিনি আৰু চুগাৰী ড্ৰিংকছবোৰ যোনবোৰ বহুত স্কুলত বন্ধ কৰিছে আপোনাৰ এই মানে হেৰি থকা মিশ্ৰি থকা মানে এইটো বন্ধ কৰিছে আমাৰ চুগাৰ হেৰি থকাটো যিমানবোৰ ড্ৰিংকছ আছে তো সেইখিনিয়ে কি কৰে আপোনাৰ ইনডাইৰেক্টলি লিভাৰটো এফেক্ট কৰিব আৰু আপোনাৰ কলেষ্ট্ৰলটো বাঢ়ি যায় আৰু আল্টিমেটলি সেইখিনি গৈ পেলাই আপোনাৰ হাৰ্টত এফেক্ট কৰিব সেইখিনি এই সজাগতাটো দৰকাৰ সেইখিনি আজি আমি ষ্টুডিঅ'ৰ মজিয়াত বিশ্ব হৃদযন্ত্ৰ দিৱস উপলক্ষে এই বাৰ্তালাপখিনি কৰিবলৈ সাজু হৈছোঁ যাতে দৰ্শকসকলে কিছু পৰিমাণে হ'লেও লাভান্বিত হয় ডক্টৰ দুৱাৰা আপুনি অতি গুৰুত্বপূৰ্ণ কথা ক'লে যে হৃদয়ৰ যিবোৰ ৰোগ বৰ্তমান সময়ত অসুস্থতাৰ বাবে হয় বা আপোনাৰ যিটো সুস্থ জীৱনশৈলী আমাৰ এতিয়া বৰ্তমান সময়ত যুৱ প্ৰজন্মসকলে ল'ব পৰা নাই ক'ৰবাত গ্ল'বেলাইজেশ্যনৰ কাৰণেও হয়তো হ'ব পাৰে কিন্তু তাৰ ভাল দিশো আছে বেয়া দিশো আছে আমি যদি শৰীৰ চৰ্চা কৰোঁ বা ষ্ট্ৰেছ লেভেলটো কমাবলৈ হয় তেনেকুৱা ধৰণৰো আপুনি কিবা ছাজেশ্যন দিব নেকি আমি ভাবোঁ যে এইটোত প্ৰথম কথা ষ্ট্ৰেছ কমাবলৈ অলপ চাইক'লজিকেল সেইটো বহুত দৰকাৰ কাৰণ মেণ্টেল প্ৰেছাৰে আপোনাৰ হৃদৰোগ কৰে এতিয়া কথাটো হ'ল সেই প্ৰেছাৰটো আঁতৰাবৰ কাৰণে গোটেই আমাৰ সমাজত আমি এই ষ্ট্ৰেছটো কমোৱাৰ কাৰণে যিমান অৰ্গেনাইজেশ্যন আছে বা অফিচ আছে বা তাত আপোনাৰ চেল্ফ হেল্প গ্ৰুপ বা আপোনাৰ তেনেকুৱা ধৰণৰ এটা মানে নিজেই আপুনি সেইটো যত্ন কৰিব লাগে 2 নম্বৰ এই মেডিটেশ্যন আৰু স্পিৰিচুৱেলিটিটো দৰকাৰ যদি আপুনি বোলে নিজৰ মাইণ্ডটো কণ্ট্ৰল কৰিব পাৰিছে নিজকে একান্তভাৱে আপুনি যদি কণ্ট্ৰল কৰিব পাৰিছে আপোনাৰ খং ৰাগ দেশ এইখিনি নাইকিয়া কৰিব পাৰিছে তেতিয়া কিন্তু হাৰ্টত সেই ইঞ্জুৰিটো নহয় সেইটো এটা ডাঙৰ কাৰণ কাৰণ মেডিটেশ্যন আপুনি দেখিব আমাৰ হাৰ্টবিট নৰ্মেলি ধৰি লওক 80 বাৰ পাৰ মিনিট মই আপোনাক এটা চিম্পল এক্সাম্পল দিওঁ 80টা বিট মাৰে প্ৰত্যেক মিনিটত ধৰি লওক যদি আমি সেইটো কমাব পাৰোঁ আৰু যদি আপুনি ষ্ট্ৰেছ হয় আপুনি দেখিব আপুনি কিবা এটা ষ্ট্ৰেছ কৰি গ'ল কৰাৰ লগে লগে দেখিব আপোনাৰ 120 হৈছে তাৰমানে আপোনাৰ খং উঠিছে তেতিয়া আপুনি হাৰ্ট ৰেটটো চাব বাঢ়ি গৈছে এতিয়া আপুনি দেখিব যে মানে হাৰ্ট বিটটো যদি আপুনি 80 পাৰ মিনিটত এজন 80 বছৰলৈকে আপুনি মাৰি থাকে যদি আপুনি সেইটো তেতিয়া হাৰ্টে কিমান কাম কৰিব লাগিব যদি আপুনি এইটো 50লৈ লৈ আনিব পাৰে হাৰ্ট বিটটো তেতিয়া দেখিব যে আপোনাৰ হাৰ্টে কম কাম কৰিবলৈ হৈছে তো সেইটো একদম চিম্পল লজিক এতিয়া কথাটো সেইটো কেনেকৈ কৰিব আপুনি আমাৰ বহুত তেনেকৈ প্ৰাণায়াম বা মেডিটেশ্যন টেকনিক আছে বা ষ্ট্ৰেছটো নল'লে আপোনাৰ সেইখিনি দৰৱেটো কমায় কাৰণ আমি দেখিছোঁ যে হাৰ্টত
আমি সেইটো কমাবৰ কাৰণে আমি এটা দৰৱ ইউজ কৰোঁ বিটা ব্লকাৰ বুলি বিটা ব্লকাৰ্ছ তো সেইখিনি হাৰ্ট ৰেটটো কমায় সেইটো বহুত ধৰণৰ বেমাৰত ইউজ কৰা হয় হাৰ্টত কমন দৰৱ তো সেইটোৰ সেই প্ৰিন্সিপলতে কাম কৰে যে হাৰ্টটো যদি বিটটো আমি নাম্বাৰটো কমাই দিব পাৰোঁ তেতিয়া হাৰ্টৰ ৰিকুৱাৰমেণ্টটো কম থাকিব আৰু বেছি লাষ্টিং কৰিব হয় একদম সিম্পল লজিক বুজিছো হেতুৰ ওপৰতে সেই কাৰণে মই আপোনাক এইখিনি কথা সুধিলো কাৰণ আমি জনাটো খুবেই প্ৰয়োজনীয় চিকিৎসকৰ ওচৰত আমি সঠিক সময়ত সঠিক ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ হলে যাবই লাগিব কিন্তু তাৰ বাহিৰেও আমি ঘৰুৱাভাৱেও যদি কিছুমান নিদান যদি সময়ৰ থাকোতেই যদি আমি সেইবোৰ ল'ব পাৰোঁ তেনেহলে কিছু পৰিমাণে হলেও এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰিম নিশ্চয় ইয়াৰ পিছত জানিব বিচাৰিম সাৰ্জাৰী সম্পৰ্কে হৃদযন্ত্ৰ সাৰ্জাৰী সম্পৰ্কে আপুনি জনাই দিয়কচোন হৃদযন্ত্ৰৰ সাৰ্জাৰী আজিৰ দিনত খুব এডভান্স হৈ গৈছে খুব মানে টেকনলজিক্যালি আমি বহুত মানে এতিয়া আগবাঢ়ি গৈছে পৃথিৱীত সেইকাৰণে আগত যেনেকুৱা হৃদৰোগৰ সাৰ্জাৰী কৰিব হ'লে শল্য চিকিৎসা হ'লে মানুহে খুব ভয় খাইছিল এতিয়া তেনেকুৱা হোৱা গৈ নাই এতিয়া মানে মানে তাতকে বহুতখিনি উন্নতি হৈছে তাৰমানে আমাৰ এতিয়া গোটেই পদ্ধতিটোত আৰু আণ্ডাৰষ্টেণ্ডিংটোত ছাবজেক্টত এতিয়া আজিকালি দেখিব যে ওপেন হাৰ্ট সাৰ্জাৰী কৰাৰ পিছতো ৩-৪ দিন ৫ দিনতো ঘৰ যোৱা হৈছে যাবগৈ মানে হস্পিটেলৰ পৰা ৰিলিজ হ'ব পাৰিছে পেচেণ্ট ওপেন সাৰ্জাৰীৰ পিছতো সেইটো এটা ডাঙৰ কথা এতিয়া সেইবোৰ হৈছে কাৰণ কিয় আমাৰ নতুন টেকনলজি আপোনাৰ মেচিনাৰী ইনষ্ট্ৰুমেণ্টেশ্যন প্লাছ এনেস্থেচিয়াৰ টেকনিক ICU কেয়াৰ এই গোটেইখিনি খুব এতিয়া মানে উন্নত এডভান্স হৈছে উন্নতিৰ পথত সেইকাৰণে আমাৰ বুজা শক্তিটো বাঢ়িছে বেমাৰটোৰ ওপৰত পৃথিৱীত কাৰণ সময় যিমানে বাঢ়ি গৈ আছে সিমানেই মানে সেইটো এটা নেচাৰেল প্ৰচেছ আপোনাৰ যিকোনো এটা মেডিকেল সায়েন্সতো তেনেকুৱা প্ৰচেছ সেইকাৰণে আপোনাৰ সেইটো ভাল হৈছে এতিয়া সাৰ্জাৰী বহুত ধৰণৰ থাকে হাৰ্ট সাৰ্জাৰীটো হ'ল বিশেষকৈ দুটা পদ্ধতিৰে কৰা যায় এটা হৈছে আপোনাৰ কাৰণ হাৰ্টটো এটা চলন্ত মানে যন্ত্ৰ অনবৰতে চলি আছে আৰু আপুনি বহুত এটা ইম্পৰ্টেণ্ট কথা যে যদি হাৰ্ট বন্ধ তাৰমানে সেইটো হ'ল ফাইনেল আপোনাৰ জাজমেণ্ট যে মানুহজন আৰু নাই কিন্তু ব্ৰেইন ষ্ট্ৰোক হৈও মানুহ আনকনচিয়াছ একেবাৰে লৰচৰ নকৰে কিন্তু যেতিয়ালৈকে হাৰ্ট বিটটো চলি থাকে তেতিয়া আপুনি ডেথ ডিক্লেয়াৰ কৰিব নোৱাৰে এতিয়া কথাটো হ'ল তাৰমানে হাৰ্টটো হ'ল ফাইনেল এইটো জানিবলগীয়া কথা জানিব ইম্পৰ্টেণ্ট তাৰমানে এতিয়া বহুত পেচেণ্ট আছে যোনে আপুনি ষ্ট্ৰোক হৈ বা পেৰালাইচিছ হৈ কমপ্লিটলি আপোনাৰ ব্ৰেইন ডেড হৈ গৈছে কিন্তু হাৰ্ট ডেথ হোৱা নাই ব্ৰেইন ডেড আৰু হাৰ্ট ডেথৰ মাজত নিয়েৰেল ডেথৰ মাজত ডিফাৰেঞ্চ আছে ব্ৰেইন ডেড আপুনি দেখিব পেচেণ্ট ভেণ্টিলেটৰত আছে একদমেই নিৰ্জীৱ একো নাই কোনো মানে সেন্সেই নাই কিন্তু হাৰ্ট বিটৰ ইচিজিখন আহি আছে তেতিয়ালৈকে আপুনি ডিক্লেয়াৰ কৰিব নোৱাৰে আমাৰ ইয়াত মানে ইউথেনেচিয়াটো নাই বাৰু সেইকাৰণে আমি সেইটো ক'ব পাৰোঁ যে এতিয়া হাৰ্ট যদি বন্ধ হয় তাৰমানে চব খতম এতিয়া কথাটো এই চলন্ত এটা যন্ত্ৰটোত আপুনি অস্ত্ৰোপচাৰ কৰিব কেনেকৈ এতিয়া সেইটোৰ কাৰণে দুটা টেকনিক আছে যদি আমি হাৰ্টৰ ভিতৰত কিবা কৰিবলগীয়া হয় যেনিবা হাৰ্টৰ ফুটা আছে বা হাৰ্টৰ ভেলভটো আমি ৰিপেয়াৰ কৰিব লাগে বদলাব লাগে আৰু বিভিন্ন ধৰণৰ অপাৰেশ্যন আছে সেইখিনি কৰিবৰ কাৰণে হাৰ্টটো বন্ধ কৰিব লাগিল এতিয়া আপুনি সায়েন্সৰ টেকনলজিত এনেকুৱা হ'ল 1950 মানৰ পৰা এটা মেচিন আমাৰ মানে ইনভেনশ্যন কৰা হ'ল সেইটো মেচিনটোৰ নাম হৈছে হাৰ্ট লাং মেচিন আৰু এই হাৰ্ট লাং মেচিনটোৰ কাম হৈছে আমাৰ হাৰ্ট যোনে পাম্পিং কৰে আৰু লাংছ য'ত আমি অক্সিজেনটো পাই পেলাই ব্লাডটো শুদ্ধ হৈ গৈছে তাৰমানে আমাৰ যেতিয়া এটা অৰ্গেনত বিশুদ্ধ ৰক্ত মানে শুদ্ধ ৰক্তখিনি যায় সেইটো আমাৰ অৰ্গেনবিলাকৰ খাদ্য যন্ত্ৰবিলাক লিভাৰ ষ্টমাক তাত মানে আপোনাৰ শুদ্ধ ৰক্তটো লাগে সেইখিনিয়ে পৰা আমি নাৰিছমেণ্টটো পাওঁ নিউট্ৰিশ্যনটো পাই তাৰপিছত ইউজ কৰাৰ পিছত সেইখিনি আকৌ উল্টাই হাৰ্টলৈ ঘূৰি যায় সেইখিনি হ'ল বিশুদ্ধ ৰক্ত য'ত অক্সিজেনটো কম থাকে সেইখিনি গৈ ৰাইট চাইডে হাৰ্টলৈ যায় ৰাইটৰ পৰা আকৌ লাংছলৈ যায় আমাৰ পৃথিৱীত 21% অক্সিজেন থাকে সেইখিনি আমি লওঁ লৈ পেলাই আমি মানে আপোনাৰ নহয় সেইখিনি আকৌ ব্লাডটো পিয়'ৰ হৈ পেলাই লেফ্ট চাইডে আহে এতিয়া আপুনি এই পদ্ধতিটোত যদি আমি সাৰ্জাৰী কৰিব লাগে তেতিয়াতো আপোনাক এনেকুৱা এটা মেচিন লাগিব য'ত টেম্পৰাৰী আপোনাৰ হাৰ্ট আৰু লাংছৰ কাম কৰিব সেইকাৰণে এই মেচিনটোৰ নাম হৈছে হাৰ্ট লাং মেচিন সেইটোত আপুনি পেচেণ্টৰ লগত কানেকশ্যন কৰিব লাগে বহুত টিউব দি কৰি পেলাই আপুনি তেতিয়া হাৰ্টটো আমি বন্ধ কৰি দিওঁ আমি যেতিয়া সাৰ্জাৰী কৰোঁ এনেকুৱা হয় যে হাৰ্টত এটা টেম্পৰাৰী ফেজৰ কাৰণে হাৰ্টটো বন্ধ হৈ যায় কমপ্লিটলি বন্ধ হৈ যায় সেইটো কিন্তু মেচিনে চলাই আছে তো এই তেতিয়া তাৰপিছত আমি অস্ত্ৰোপচাৰ কৰাৰ পিছত আকৌ আমি মেচিনটোৰ পৰা ডিছকানেক্ট কৰি দিওঁ আঁতৰাই লওঁ তেতিয়া হাৰ্টটো চলিব পাৰে সেইকাৰণে সেইটো হৈছে এটা পাৰ্ট অফ সাৰ্জাৰী হেৰি আৰু এটা প্ৰণালী আছে য'ত আমি হাৰ্টৰ ওপৰত যদি শল্য চিকিৎসা লাগে য'ত নুখুলিলেও হয়
হয় ভিতৰ চেম্বাৰ তেতিয়া বিটিঙতে আমি কৰিব পাৰোঁ সেইটো হৈছে আপুনি শুনিব চাগে বাইপাছ সাৰ্জাৰীটো 90% টাইম এটো বিটিং হাৰ্টতে হয় তাৰ মানে হাৰ্টৰ বিটিং হৈছে কাৰণ ওপৰত আপুনি ভিতৰ চেম্বাৰ খুলিবলগীয়া হোৱা নাই আপুনি অকল সেইখিনি জায়গা যেনে তেনে আপুনি মানে অলপ ষ্টিল কৰি পেলাই আমাৰ কিছুমান ডিভাইস আছে মানে এনেকুৱা ডিভাইস যোনে সাকশন ডিভাইস সেইখিনিয়ে মানে আপোনাৰ হাৰ্টৰ সেই পাৰ্টিকুলাৰ ধমনীটোৰ এৰিয়াটো অলপ অচল কৰি থয় তেতিয়া আমি তাত আমি সাৰ্জাৰীটো বাইপাছটো কৰিব পাৰোঁ মানে শৰীৰৰ ভিতৰৰ পৰা কিছুমান এক্সট্ৰা হেৰি লৈ ধমনী লৈ মেমৰি আৰ্টাৰী বুলি কয় বা ৰেডিয়েল আৰ্টাৰী কয় বা ভৰিৰ পৰা ভেইন লৈ সেইখিনি লৈ আমি য'ত ব্লকেজ আছে সেইটো বাইপাছ কৰি দিওঁ সেইখিনি আঁতৰাই পেলাই তাৰ বেলেগ ফালে আৰু নতুন ৰাস্তা বনাই দিওঁ হেতু হৈছে আপোনাৰ বাইপাছ সেইকাৰণে এই দুটা মেইন মানে সাৰ্জাৰী টেকনিক ইমান সুন্দৰকৈ আপুনি বুজাই দিলে ইয়াত ভয় কৰিবলগীয়া নিশ্চয় একো কথা নাই নহয় জানো ভয় কৰিবলগীয়া একদমেই নাই কাৰণ আজিকালি কি হৈছে যে গোটেইখিনি কণ্ট্ৰলত আছে আৰু গোটেইখিনি চিষ্টেম মানে আপোনাৰ মনিটৰিং হয় আৰু এটা টিমেটো মেনেজ কৰে আৰু এনেকুৱা ধৰণৰ এটা পেচেণ্টক মেনেজ কৰিবলৈ আপোনাৰ অপাৰেশ্যন থিয়েটাৰতো 10-15 জন মানুহ থাকে আৰু অপাৰেশ্যনৰ পিছতো আপোনাৰ থাকে এতিয়া এনেকুৱা হয় যে আমাৰ 90% মই সদায় যে হয় এনেকুৱা নহয় 90% সময়ত আপুনি দেখিব যে পেচেণ্টজনক 3-4 ঘণ্টাত আমি ভেণ্টিলেটৰৰ পৰা ওলাব পাৰিছোঁ তেওঁ জাগি গৈছে আৰু নেক্সট দিনাখন দেখিব আপোনাৰ চাহ বিস্কুট খাই পেলাই সুস্থ হৈছে আৰু এদিন দুদিনতে তেওঁ খোজ কাঢ়িব পাৰিছে আৰু ঘৰতো তেনেকৈ 4-5 দিনতো যায়েই বহুতখিনিয়ে কিছুমানতো 3 দিনতো যায় সেইকাৰণে সেইখিনি কৰিব পৰা মানে অৱস্থাটো আহি পৰিছে কাৰণ গোটেই টেকন'লজি আৰু গোটেই যোনখিনি এক্সপেৰিয়েন্স সেইখিনি এতিয়া পৃথিৱীত আহি পৰিছে ভাল হৈছে হাৰ্টৰ যেটো ছিদ্ৰ বুলি কয় আমাৰ হৃদয়ত ছিদ্ৰ থাকে বুলি কোৱা হয় আজিকালি কিছুমান ক্ষেত্ৰত দেখিবলৈ সৰু ল'ৰা ছোৱালীৰো খুব সৰুতে হৈ যায় কিন্তু ডিটেক্ট কৰা নহয় শেষৰ পৰ্যায়ত দেখিবলৈ পোৱা যায় যে হাৰ্টত ছিদ্ৰ আছে বা মানুহৰ ক্ষেত্ৰতো বহুত বছৰ পিছত হোলছ থকা বুলি কোৱা হয় এই বিষয়ে জনাই দিব হয় তাৰ মানে এই কথাটো খুব গুৰুত্বপূৰ্ণ কাৰণ আমাৰ বাচ্চাবিলাকৰ আচলতে এই এটাটো আপোনাৰ ছিদ্ৰটো আপোনাৰ মাকৰ পেটত থাকে আৰু হেতু ওপেন থাকে যেতিয়াই বাচ্চাটো জন্ম হয় তাক কিছু ঘণ্টাৰ পিছত ছিদ্ৰটো নিজে নিজে বন্ধ হৈ যায় কিছুমান ক্ষেত্ৰত ছিদ্ৰটো ডাঙৰ থাকিলে বন্ধ নহয় হেতু এটা এট্ৰিয়েল সেপ্টেল ডিফেক্ট বুলি হৈ যায় যদি এটো ভেন্ট্ৰিকুলাৰ দুটা চেম্বাৰ তাৰ মানে আপোনাৰ চাওক এতিয়া ৰাইটত আপোনাৰ বিশুদ্ধ ৰক্ত আছে আৰু লেফটত আপোনাৰ শুদ্ধ ৰক্ত আছে য'ত অক্সিজেন বেছি আছে আৰু লেফটৰ চেম্বাৰৰ প্ৰেছাৰটো বেছি ৰাইটৰ চেম্বাৰৰ প্ৰেছাৰটো কম কাৰণ লাংছত ইমান প্ৰেছাৰ দি পেলাই ব্লাডটো যাব দৰকাৰ নাই কিন্তু লেফট সাইডে প্ৰেছাৰটো কিয় বেছি ব্ৰেইন লিভাৰ কিডনি ভৰি সবতে ব্লাডটো পাম্প কৰিব লাগিব সেইকাৰণে যেহেতু বেছি গোটেই অৰ্গেনত যাব সেইকাৰণে হেতু এটা প্ৰেছাৰ বেছি লাগে সেইকাৰণে নেচাৰে হেতু তেনেকেই বনাইছে এতিয়া যদি দুটা চেম্বাৰৰ মাজত ছিদ্ৰটো থাকে ছিদ্ৰটোত কি হ'ব বেছি প্ৰেছাৰৰ পৰা ইটো প্ৰেছাৰলৈ যায়গৈ তেতিয়া যদি হেতু যায় তেতিয়া আপুনি হেতু ভিএছডি বোলা এটা আছে যদি হেতুত আপোনাৰ বস্তুটো লাহে লাহে এটো বন্ধ হয় বহুত ক্ষেত্ৰত সৰুতে এটো হয় হেতু ধৰা পেলোৱাৰ কাৰণে বহুত ইম্পৰ্টেন্ট এটা বস্তু আছে আমি দেখো এন্টিনেটাল প্ৰেগনেন্সি চেকআপত ফিটেল মানে এনে হেৰি মানে বাচ্চাৰ এনোমেলি স্ক্যান এটা হয় আপুনি দেখিব গাইনিকোলজিষ্ট আজিকালি এনোমেলি স্ক্যান কৰে ভাল যোনটো আল্ট্ৰাসাউন্ড কৰে গাইনিৰ তেওঁলোকে মানে বাচ্চাটোৰ এটা আল্ট্ৰাসাউন্ড কৰে আসলতে তেওঁৰ আঙুলিবোৰ ঠিক আছে নাই কিবা চকুত কিবা প্ৰবলেম আছে নেকি নাকত মুখত আৰু হাৰ্টতো তেওঁলোকে চাই ল'ব পাৰে এনোমেলি ফিটেল স্ক্যান কৰি হেইটোত যদি কিবা ধৰা পৰে তেতিয়া আপুনি আগৰ পৰা সজাগ হ'ব যে ডেলিভাৰী সময়ত আমি কি কৰিব লাগে সেই বস্তুটো এটা আহি আছে আমাৰ যেতিয়া সজাগতা বাঢ়িব তে পেশেন্টেও হেবোৰ চাব ডক্টৰটো হেতু আছে হে সিস্টেমটো এনোমেলি স্ক্যান বুলি কয় তাৰ পিছতো বহুতৰ হেতু যদি মিস হৈছে বাচ্চা জন্মৰ পিছত পিডিয়াট্ৰিচিয়ানে ধৰা পেলাই যে কিবাটা আমি সাউন্ড শুনিছো বাচ্চাটোৰ বুকুত তেতিয়া হেতু আপুনি অলপ নিৰীক্ষণ কৰিব লাগিব ভালকে কি হৈছে আৰু বহুত সময়ত এবছৰ দুবছৰ দেখিব সৰ্দি পানী লগা জ্বৰ কাহ বেছি হৈছে বাচ্চাটোৰ বেছিকে হয় তেতিয়া কিন্তু ছিদ্ৰ থাকাৰ চান্সটো বেছি থাকে হয় আপুনি গোটেইখিনি কথা খুব সুন্দৰকৈ আমাক বুজাই দিলে ভাল লাগিলে আৰু বহুতো নজনা কথা থাকি গ'ল আলোচনা কৰিবলৈ যেহেতু সময় উকলি হৈ গ'ল আৰু নিশ্চয় এনেকৈ আপোনাক অনাগত সময়ত লগ পাম বুলি আশা ৰাখিলোঁ আৰু আপোনাক জনাব বিচাৰিছোঁ যে যেহেতু আজি বিশ্ব হৃদযন্ত্ৰ দিৱসৰ উপলক্ষে আজি আমাৰ এই অনুষ্ঠানত আপোনাক আমন্ত্ৰণ কৰি অনা হৈছে আপুনিও সুস্থ সবল হৈ থাকক তাৰে আমি কামনা কৰিলোঁ ধন্যবাদ বহুত বহুত ধন্যবাদ দৰ্শকসকল এখাৰী কথা আছে লিভ হেলদি ষ্টে ইয়াং এট হাৰ্ট অৰ্থাৎ হৃদয়ৰ এটি স্পন্দনো অথলে যাবলৈ নিদিব হৃদয়ৰ প্ৰতিটো স্পন্দনৰে মূল্য আছে আহক আমি সকলোৱে হৃদয়ৰ এই স্পন্দনসমূহক ভালদৰে বুজি লওঁ
আৰু তাৰ বাবে আমাৰ হৃদযন্ত্ৰটোক সুচাৰুৰূপে পৰিচালনা কৰিব লাগিব আৰু গীতৰ আকাৰতো কোৱা হৈছে নহয় অবুজন হৃদয়ৰ অভিমান সামৰি অৰ্থাৎ এই হৃদযন্ত্ৰটোৱে যাতে অভিমান নকৰে তাৰ বাবে আমি এতিয়াৰ পৰাই ব্যৱস্থাপনা কৰিব লাগিব সেয়েহে আটাইকেইগৰাকী ব্যক্তিসকলক মই আহ্বান জনালোঁ আজিৰ এই হৃদযন্ত্ৰ দিৱসৰ উপলক্ষে যে সকলোৱে যেন সুস্থ হৈ থাকে আৰু সুস্থ জীৱনশৈলী আঁকোৱালি লয় এইখিনি কৈয়ে আজিৰ এই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰ্পণা কলিতাই বিদায় মাগিলোঁ ধন্যবাদ